আৰু সমাগত ২৬ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত ৰহাত আধাৰশিলাৰ জোৱাৰ উঠিছে। একেদিনাই 10টা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে ৰহাত। তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদস্য অজিত পাটৰৰ আধাৰশিলা স্থাপন, গুইমাৰী, দৰংগী গাঁও লগতে জৰাবাৰী, বুন্দুৰাত আধাৰশিলা স্থাপন কৰিছে। ৭০ লক্ষাধিক টকাৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই মুহূৰ্তত দৃষ্টাংশ দেখুৱাইছো সমাগত নিৰ্বাচন ২৬ৰ নিৰ্বাচনলৈ যিহেতু মাজত মাত্ৰ আৰু ১.৫ মাহ আৰু সেই নিৰ্বাচনৰ প্ৰাক্ষণত ৰহাত এতিয়া আধাৰশিলাৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। একেদিনাই 10টা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদস্য অজিত পাটৰে। গুইমাৰী লগতে জৰাবাৰী, বুন্দুৱাৰত আধাৰশিলা স্থাপন কৰিছে উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে অজিত পাটৰে। আজি আমি তিৱা অট'নমাছ কাউন্সিল ২৯ নং কমাৰগাঁও সমষ্টি উন্নয়ন পুঁজিৰে আমি বৰ্তমান আজি ৮টা আধাৰশিলা কৰিছো। ইয়াৰে ভিতৰত আছে অপেন ষ্টেজ আছে, ৰাস্তা আছে আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলো তিৱা ৰাজ্যৰ তিৱা ৰজা জনাগুৰু প্ৰতিমূৰ্তি আজি আধাৰশিলা অনুষ্ঠান কৰা হৈছে আৰু 4টা অনুষ্ঠান আৰু আধাৰশিলা কৰিব বাকী থাকিল। গতিকে আমাৰ বৰ্তমান চৰকাৰখনে আমাৰ যিটো মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখন চৰকাৰ, সেই চৰকাৰখনে আমাৰ কাউন্সিলখনক যথেষ্ট ভাল দৃষ্টিৰে চোৱা যেন অনুভৱ হৈছে, কিয়নো আমাক স্পেচিয়েল ফাণ্ডৰ বৰ্তমান আমাৰ 100 কোটি দিলে আৰু বৰ্তমান আমাৰ 25-26 বৰ্ষৰ যিটো পুঁজি, এই পুঁজিটো আমাক সম্পূৰ্ণভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা দিছে। গতিকে আমি ৰাইজৰ মাজত কাম কৰিবৰ কাৰণে আমি যথেষ্ট সুবিধা পাইছো। গতিকে অনাগত দিনত যাতে আমাৰ বিজেপি চৰকাৰখন আৰু সমাগত ২৬ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক্ষণত ৰহাত আধাৰশিলাৰ জোৱাৰ উঠিছে। একেদিনাই 10টা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে ৰহাত। তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদস্য অজিত পাটৰৰ আধাৰশিলা স্থাপন, গুইমাৰী, দৰংগী গাঁও লগতে জৰাবাৰী, বুন্দুৰাত আধাৰশিলা স্থাপন কৰিছে। ৭০ লক্ষাধিক টকাৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই মুহূৰ্তত দৃষ্টাংশ দেখুৱাইছো সমাগত নিৰ্বাচন ২৬ৰ নিৰ্বাচনলৈ যিহেতু মাজত মাত্ৰ আৰু ১.৫ মাহ আৰু সেই নিৰ্বাচনৰ প্ৰাক্ষণত ৰহাত এতিয়া আধাৰশিলাৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। একেদিনাই 10টা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ সদস্য অজিত পাটৰে। গুইমাৰী লগতে জৰাবাৰী, বুন্দুৱাৰত আধাৰশিলা স্থাপন কৰিছে উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিছে অজিত পাটৰে। আজি আমি তিৱা অট'নমাছ কাউন্সিল ২৯ নং কমাৰগাঁও সমষ্টি উন্নয়ন পুঁজিৰে আমি বৰ্তমান আজি ৮টা আধাৰশিলা কৰিছো। ইয়াৰে ভিতৰত আছে অপেন ষ্টেজ আছে, ৰাস্তা আছে আৰু আমাৰ শ্ৰদ্ধাৰ আমাৰ সকলো তিৱা ৰাজ্যৰ তিৱা ৰজা জনাগুৰু প্ৰতিমূৰ্তি আজি আধাৰশিলা অনুষ্ঠান কৰা হৈছে আৰু 4টা অনুষ্ঠান আৰু আধাৰশিলা কৰিব বাকী থাকিল। গতিকে আমাৰ বৰ্তমান চৰকাৰখনে আমাৰ যিটো মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখন চৰকাৰ, সেই চৰকাৰখনে আমাৰ কাউন্সিলখনক যথেষ্ট ভাল দৃষ্টিৰে চোৱা যেন অনুভৱ হৈছে, কিয়নো আমাক স্পেচিয়েল ফাণ্ডৰ বৰ্তমান আমাৰ 100 কোটি দিলে আৰু বৰ্তমান আমাৰ 25-26 বৰ্ষৰ যিটো পুঁজি, এই পুঁজিটো আমাক সম্পূৰ্ণভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা দিছে। গতিকে আমি ৰাইজৰ মাজত কাম কৰিবৰ কাৰণে আমি যথেষ্ট সুবিধা পাইছো। গতিকে অনাগত দিনত যাতে আমাৰ বিজেপি চৰকাৰখন